নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আজি আপোনালোকৰ আগত মই পক্সো আইনৰ কেইটামান ইম্পৰ্টেন্ট ধাৰাৰ কথা উল্লেখ কৰিব ওলাইছো আৰু এই ধাৰাকেইটা খুবেই ইম্পৰ্টেন্ট আৰু আমি সকলোৱে জনা দৰকাৰ কিয়নো নাবালক ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে আমি আসলতে কেনেকুৱা ধৰণৰ ব্যৱহাৰ আচৰণ কৰিলে সেইবোৰ অপৰাধ হিচাপে গণ্য হয় হেয়া আপোনালোকক উল্লেখ কৰিব ওলাইছো পক্সো আইনৰ অধীনত কেইটামান অপৰাধৰ প্ৰকৃতি আৰু শাস্তিৰ পৰিমাণ আদি উল্লেখ কৰা প্ৰয়োজন মই একচুয়ালি কিন্তু ইয়াৰ পৰা মই দেখি কৈ আছো কাৰণ মই এইখিনি ইংৰাজীৰ পৰা অসমীয়াত মই হেবৰ অনুবাদ কৰিছো আৰু হেবৰ মই চাই আপোনালোকক কৈ আছো পক্সো আইনত সন্তান মানেন কাক বুজোৱা হৈছে মানে চাইল্ড আসলতে কাক বুজোৱা হৈছে উত্তৰত ক'ব লাগিব যে সন্তান মানে 18 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীক বুজোৱা হৈছে পক্সো আইনৰ অধীনত পঞ্জীয়ন হোৱা গোচৰবোৰৰ বিচাৰ সাধাৰণতে পক্সো আদালতত অনুষ্ঠিত হয় আৰু ভুক্তভোগীৰ ভাৱে চৰকাৰৰ ফালৰ পৰা নিযুক্তিয় এজন অধিবক্তা থাকে আৰু সেই নিযুক্তিয় অধিবক্তাজনক স্পেশাল পাব্লিক প্ৰজিকিউটৰ বুলি কোৱা হয় আৰু আসামীজনৰ হয় যিজন অধিবক্তা থাকিব তেখেতক ডিফেন্স কাউন্সিল বুলি কোৱা হয় এতিয়া আইছো ধাৰা 4 ইয়াতে কোৱা হৈছে পানিশমেন্ট ফৰ পেনিট্ৰেটিভ সেক্সুৱেল এছল্ট অন্তৰ্ভেদী যৌন নিৰ্যাতন পানিশমেন্ট ফৰ পেনিট্ৰেটিভ সেক্সুৱেল এছল্ট ইয়াৰ শাস্তিটো কিমান নিম্নতম 10 বছৰৰ কাৰাদণ্ড আৰু সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড আৰু লগতে আৰ্থিক জৰিমনা থাকিব 16 বছৰৰ তলৰ সন্তানক অন্তৰ্ভেদী যৌন নিৰ্যাতন that means penetrative sexual assault কৰিলে নিম্নতম 20 বছৰৰ কাৰাদণ্ড সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড যত আসামীজনে মৃত্যুৰ আগমুহূৰ্তলৈকে কাৰাগাৰতে থাকিব লাগিব আৰু আৰ্থিক জৰিমনাখিনি ভুক্তভোগীৰ চিকিৎসা আৰু পুনৰ সংস্থাপনৰ বাবে ভুক্তভোগীক প্ৰদান কৰিব এটো আছিল সেকশন 4 তাৰ পিছত আইছো সেকশন 6 অফ পক্সো এক্ট গুৰুতৰ অন্তৰ্ভেদী যৌন নিৰ্যাতনৰ শাস্তি পানিশমেন্ট ফৰ এগ্ৰাভেটেড পেনিট্ৰেটিভ সেক্সুৱেল এছল্ট 16/8/2019 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ গুৰুতৰ অন্তৰ্ভেদী যৌন নিৰ্যাতন কৰা ব্যক্তিগৰাকীক নিম্নতম 20 বছৰৰ সশ্ৰম কাৰাদণ্ড সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড আৰু ইয়াত যাৱজ্জীৱন কাৰাদণ্ড মানে মৃত্যুৰ আগমুহূৰ্তলৈকে জেলত থাকিব লাগিব লগতে আৰ্থিক জৰিমনা দিব লাগিব অথবা মৃত্যুদণ্ড মানে শাস্তি হ'ব পাৰে ধাৰা 8 যৌনতাৰ অভিপ্ৰায়ে গুপ্তাংগ গুহদাৰ অথবা স্তনত স্পৰ্শ কৰিলে ইয়াৰ শাস্তি হ'ব নিম্নতম 3 বছৰৰ কাৰাদণ্ড সৰ্বোচ্চ 5 বছৰৰ কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা দিব লাগিব সেকশন 10 গুৰুতৰ যৌন নিৰ্যাতনৰ শাস্তি নিম্নতম 5 বছৰৰ কাৰাদণ্ড সৰ্বোচ্চ 7 বছৰৰ কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা দিব লাগিব সেকশন 12 যৌন অভিপ্ৰায়েৰে শব্দৰ উচ্চাৰণ অঙ্গী ভঙ্গী অথবা কিবা দেখালে বা প্ৰদৰ্শন কৰিলে অথবা অশ্লীল ভিডিও আদি দেখালে নাবালক ল'ৰা ছোৱালীবিলাকক সৰ্বোচ্চ 3 বছৰৰ কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা দিব লাগিব এইখিনি আছিল আপোনাৰ পক্সো আইনৰ কেইটামান ইম্পৰ্টেন্ট ধাৰা আৰু ইয়াৰ শাস্তিৰ পৰিমাণ উল্লেখ কৰিলো যদি আপোনালোকৰ ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব ধন্যবাদ